নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলিৰ ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ADRE 2.0 পাবৰ কাৰণে ছ'চিয়েল ষ্টাডিজটো এটা বহুত ইম্পৰ্টেণ্ট হয় আৰু ছ'চিয়েল ষ্টাডিজৰ 10 নম্বৰটো পাৰ্ট হয় যদি আগৰ পাৰ্টকেইটা চোৱা নাই তেন্তে আপোনালোকে চাই ল'ব পাৰিব অসম পুলিচ বা ADRE হওক বা ADRE 2.0 বা বেলেগ যিকোনো ধৰণৰ এক্সামত ইতিমধ্যে ছ'চিয়েল ষ্টাডিজটো প্ৰায় অহা দেখা যায় চ' এই পাৰ্টটো আশা কৰিছোঁ আপোনালোকক বহুত পৰিমাণে হেল্প কৰিব আৰু আজিৰ পাৰ্টটোৰ প্ৰথম যিটো কুৱেশ্যনটো হৈছে সেইটো হৈছে ফিলিপিনছৰ মাউণ্ট পিনাটুবৰ আগ্নেয়গিৰি উদগীৰণ কিমান চনত ঘটিছিলে সেইটো কথা সুধিছে চ' এই যিখিনি কুৱেশ্যনছ আছে আপোনালোকে ক্লাছ 6 to 12 ছ'চিয়েল ষ্টাডিজত পাই যাব যিখিনি মষ্ট ইম্পৰ্টেণ্ট হয় যদি আপোনালোকে APSC কাৰণেও প্ৰিপেৰেশ্যন কৰি আছে তেতিয়া কাৰণেও আপোনালোকৰ হেল্পফুল হ'ব যিকেইটা অপশ্যন দিয়া আছে 1990 1993 1991 নে 1992 আৰু ইয়াত যদি আমি চাবলৈ যাওঁ গোটেইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো যদি চাবলৈ যাওঁ তেন্তে অপশ্যনটো হ'ব C2 হৈছে ইয়াৰ কাৰেক্ট এনচাৰ 1991 নেক্সট 2 নম্বৰ কুৱেশ্যনটোলৈ আমি আহিছোঁ 2 নম্বৰ কুৱেশ্যনটো হৈছে শিল্প বিপ্লৱ ক'ত আৰম্ভ হৈছিলে প্ৰথম শিল্প বিপ্লৱ ক'ত আৰম্ভ হৈছিলে এছিয়াত আফ্ৰিকাত উত্তৰ আমেৰিকাত নে ইউৰোপত চ' এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় চ' শিল্প বিপ্লৱৰ যদি চাওঁ তেন্তে প্ৰথম শিল্প বিপ্লৱ ক'ত আৰম্ভ হৈছিলে ইয়াত যদি চাবলৈ যাওঁ শিল্প বিপ্লৱ অপশ্যন ডিটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ ইউৰোপত আৰম্ভ হৈছিলে এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ নেক্সট কুৱেশ্যনটো যিটো আহিলে 1977 চনত ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলনখন ক'ত হৈছিলে সেইটো কথা সুধিছে চ' 1977ত ব্ৰাজিলত হৈছিলে নাইৰোবিত হৈছিলে মেক্সিকোত হৈছিলে নে ৰোমত হৈছিলে এই চাৰিটা অপশ্যন আছে যিখিনি আপোনাৰ গ্ৰেড 3 বা গ্ৰেড 4ৰ কাৰণে কিন্তু অহা বহুত চান্স থাকে আৰু ইয়াৰ যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ গোটেই চাৰিটাৰ ভিতৰত যদি চাবলৈ যাওঁ তেন্তে ক'ত হৈছিলে অপশ্যন বিটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ নাইৰোবিত অনুষ্ঠিত হৈছিলে 4 নম্বৰ কুৱেশ্যনটো হৈছে মৰুকৰণৰ দ্বাৰা আটাইতকৈ বেছি আক্ৰান্ত হোৱা মহাদেশখনৰ নাম কি আৰু অপশ্যনকেইটা হৈছে উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা এছিয়া নে আফ্ৰিকা আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ উত্তৰ আমেৰিকা হৈছে ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো আহিলে উত্তৰ মহাদেশৰ কিমান শতাংশ মাটি মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছিল 21%, 24%, 23% নে 27%? ইয়াত যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন ডি 27%। আৰু এতিয়া আমি সকলোৱে মৰুকৰণৰ বহুতকেইটা কুৱেশ্যন পালোঁ কিন্তু মৰুকৰণনো কি হয় সেইটো যদি চাবলৈ যাওঁ একচুৱেলি মৰুকৰণ মানে কি খৰাং হোৱা কথাটোৱে কৈছে যে গোটেই মাটি চিয়ালফাট দিয়া সেইখিনি কথাই কৈছে নেক্সট যদি কুৱেশ্যনটো চাবলৈ আহোঁ ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডল কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে 280 কিলোমিটাৰ 580 কিলোমিটাৰ 380 কিলোমিটাৰ নে 10,000 কিলোমিটাৰ এইটো যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ হৈছে 10,000 কিলোমিটাৰলৈকে প্ৰসাৰিত হৈ আছে নেক্সট কুৱেশ্যনটো হ'ল এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় কোন অঞ্চলত সৃষ্টি হয় এচিড বৰষুণ এচিড ৰেইন মেৰু অঞ্চলত ঔদ্যোগিক অঞ্চলত অৰণ্য অঞ্চলত নে ঘাঁহনি অঞ্চলত চ' প্ৰথম যদি আমি চাবলৈ যাওঁ তেন্তে চি আৰু ডিটোতো আমাৰ হোৱাৰ চান্স বহুত কম আছে চ' এ আৰু বিৰ ভিতৰত ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈছে ঔদ্যোগিক অঞ্চলত বেছি পৰিমাণে হোৱা দেখা যায় আৰু এচিড বৰষুণ কিহৰ কাৰণে হয় আমি ইতিমধ্যে সেইখিনি গমেই পাওঁ নেক্সট হ'ল তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয় ইয়াত দায়ী নহয় সুধিছে কাৰ্বন ডাই অক্সাইড অজন মিথেন নে নাইট্ৰাছ অক্সাইড চ' আপোনালোকে চাব যে ইয়াত কোনটো দায়ী নহয় বুলি কৈছে গোটেইকেইটা যিকেইটা দি থোৱা আছে সেইকেইটাৰ ভিতৰত যদি চাবলৈ যাওঁ তেন্তে অজনটো একচুৱেলি অজন এটা লেয়াৰহে হয় নেক্সট কুৱেশ্যন আহিলে বায়ুমণ্ডলত থকা নাইট্ৰজেন গেছৰ পৰিমাণ কিমান হয় একচুৱেলি ইজি কুৱেশ্যনছ হয় কিন্তু হ'লেও আহি যাব পাৰে 74.08%, 76.08%, 78.08% নে 77.05%. চ' নাইট্ৰজেন আহি আপোনালোকৰ কাৰ্বন ডাই অক্সাইড বা মোক যি টি আহি যাব পাৰে ইয়াত যদি চাবলৈ যাওঁ তেন্তে আমি গম পাওঁ যে বায়ুমণ্ডলত আটাইতকৈ বেছি নাইট্ৰজেনেই আছে তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন চি 78.08%. নেক্সট 10 নম্বৰ কুৱেশ্যনটো আহিলে বায়ুমণ্ডলত থকা অক্সিজেন গেছৰ পৰিমাণ কিমান হয় 3.25, 19.35, 21.90 নে 20.98 আৰু ইয়াত যদি চাবলৈ যাওঁ আমি জানো যে এপ্ৰক্সিমেট আপোনাৰ কিমান থাকে 20.98 একচুৱেলি 21 হয় এপ্ৰক্সিমেট 20.98 হয় চ' ইয়াত এইকাৰণে দিলোঁ যে 21টো দেখি পিনি যাতে আপোনালোকে কনফিউজন নহ'ব
নেক্সট আহিলে বায়ুমণ্ডলত থকা আৰ্গন গেছৰ পৰিমাণ কিমান হয় 0.01 0.81 0.93 নে 0.08%। চ' ইয়াত যদি চাবলৈ যাওঁ গোটেইকেইটাৰ ভিতৰত অপশ্যন ইয়াত কোনটো কাৰেক্ট হ'ব চিটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন আহিলে এতিয়া বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কিমান হয় যিকেইটা অপশ্যন দিয়া আছে সেইকেইটাৰ ভিতৰত যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ কোনটো কাৰেক্ট হ'ব অপশ্যন এ 0.035। নেক্সট কুৱেশ্যন আহিলে 13 নম্বৰ কুৱেশ্যনটো গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো কি মিথেন নাইট্ৰাছ অক্সাইড ক্ল'ৰ'ফ্লুৰ'কাৰ্বন নে কাৰ্বন ডাই অক্সাইড। ইয়াত যদি চাবলৈ যাওঁ কোনটোৱে বেছি অৰিহণা যোগায় সেইটো হৈছে কাৰ্বন ডাই অক্সাইড। চ' নেক্সট আহিলে গোলকীয় উত্তাপ বৃদ্ধি এটা কি সমস্যা হয় যিহেতু অসমৰ বানপানী সমস্যাটো লৈ বহুত কুৱেশ্যন আহিব পাৰে বানপানী সমস্যাক লৈ বহুত হুলস্থুল হৈছে কি সমস্যা হয় সেইদৰে যদি আমি চাবলৈ যাওঁ তেন্তে গোলকীয় উত্তাপটো এটা কি সমস্যা স্থানীয় সমস্যা আন্তঃৰাষ্ট্ৰীয় সমস্যা আঞ্চলিক সমস্যা নে ব্যক্তিগত সমস্যা। চ' এইটো যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে আন্তঃৰাষ্ট্ৰীয় সমস্যা। আৰু আপোনালোকে কি ভাবে যে অসমৰ যিটো বানপানী সেইটো অসমৰ কি সমস্যা হয় সেইটো আপোনালোকে যদি আপোনালোকে কি ভাবে সেইটো কমেণ্ট কৰিব নাপাহৰিব। নেক্সট কুৱেশ্যন আহিলে বহনক্ষম উন্নয়ন কি হয় বহনক্ষম উন্নয়ন অৰ্থনৈতিক উন্নয়ন বিবেচনা সম্পন্ন উন্নয়ন পাৰিৱেশিক উন্নয়ন নে গোলকীয় উন্নয়ন। চ' ইয়াত যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন বি বিবেকা সম্পন্ন উন্নয়ন। আৰু এই কুৱেশ্যনখিনি ক্লাছ 10ৰ পৰা লোৱা হৈছে ছ'চিয়েল ষ্টাডিজৰ কুৱেশ্যনছ হয়। চ' আপোনালোকে অলপ ইজি দৰে লাগিলেও আপোনালোকে কিন্তু ইম্পৰ্টেণ্ট হয়। বৰ্তমান পৃথিৱীৰ বয়স কিমান সেইটো হৈছে 4700 নিযুত বছৰ 4600 নিযুত বছৰ 3400 নিযুত বছৰ নে 5000 নিযুত বছৰ। চ' ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে অপশ্যন কোনটো হ'ব বি 4600 নিযুত বছৰ। নেক্সট কুৱেশ্যন আহিলে পৃথিৱীৰ স্থলভাগৰ মৰুকৰণৰ কবলত কিমান পৰিছিল কিমান শতাংশ পৃথিৱী খৰাং হৈছিলে প্ৰায় 20%, প্ৰায় 35%, প্ৰায় 25%, প্ৰায় 30%। ইয়াত যদি চাবলৈ যাওঁ সেইটো টাইমত যেতিয়া হৈছিলে তাৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন বি প্ৰায় 35%, কিন্তু বৰ্তমানো বহুত জেগা মৰুকৰণ হৈ আছে। নেক্সট কুৱেশ্যনটো হ'ল জনমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে 83%, 71%, 51% নে 61%। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন বি 71%। নেক্সট কুৱেশ্যনটো হৈছে জীৱমণ্ডলত এতিয়ালৈকে চিনাক্ত হোৱা উদ্ভিদ আৰু পানীৰ প্ৰজাতিৰ সংখ্যা কিমান হয় সেইটো সুধিছে। যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তেন্তে অপশ্যন কোনটো কাৰেক্ট হ'ব সেইটো যদি চাবলৈ যাওঁ অপশ্যন ডি 1.75 নিযুত। আৰু নেক্সট কুৱেশ্যনটো হ'ল ভৌগোলিক দিশৰ পৰা পৰিৱেশ সমস্যাসমূহক কিমান ধৰণে বিবেচনা কৰিব পাৰি 3, 5, 4 নে 6। চ' এই যদি চাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ 3 ধৰণে। চ' আজিৰ পাৰ্টত এইকেইটা কুৱেশ্যনেই আছিলে। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব। ধন্যবাদ।